ৰাজ্যৰ 126টা সমষ্টিত এতিয়া খদমদম পৰিৱেশ গণতন্ত্ৰৰ উৎসৱত সকলোৱে কৰিছে অংশগ্ৰহণ পিছ পৰি ৰোৱা নাই সত্ৰনগৰী মাজুলীত প্ৰতিটো নিৰ্বাচনতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সত্ৰাধিকাৰসকলে এইবাৰো নিৰ্বাচনৰ পূৰ্বে নিউজ লাইভৰ কাষ চাপিছিল মাজুলীৰ সত্ৰাধিকাৰ ৰাউনিয়াটি সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে নিউজ লাইভক ক'লে আমি মাজুলীৰ সৰ্বাংগীন উন্নয়ন স্থবিৰ হোৱাটো কেতিয়াও নিবিচাৰোঁ অসমত এতিয়া যিমানখিনি উন্নয়ন আৰু বিকাশ হৈছে সেই গতি স্তব্ধ হোৱাটো কোনেও নিবিচাৰে এতিয়াৰ শান্তিপূৰ্ণ অসমখনে আমি বিচাৰোঁ সামাজিক আৰু দেশৰ বিকাশৰ পক্ষত মাজুলীবাসীক থাকিবলৈ আহ্বান জনালে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে শাসন নোহোৱাকৈ কোনো অনুষ্ঠানেই অনুশাসিত হ'ব নোৱাৰে পৃথিৱীত এনে এটা অনুষ্ঠান নাই য'ত শাসন নাই আৱেগ পৰিহাৰ কৰি নীতিগতভাৱে আমি সেই ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে আৰু যাৰ যোগেদি আচলতে আমাৰ সামাজিক বিকাশ হয় জাতিৰ বিকাশ হয় দেশৰ বিকাশ হয় আমি সেই কথা ভাবিব লাগে আৰু তাত কোনো ধৰণৰ কাৰোবাৰ প্ৰৰোচিত বাক্য অনুসৰি ভোট দিয়াটো উচিত নহয় আমি ভাবোঁ যে আমাৰ মাজুলীত যিখিনি কাম চলি আছে যেনে দলং দুখন আৰু বিভিন্ন আঁচনি আছে গতিকে সেই কামখিনি সম্পূৰ্ণ হোৱাটো আমি বিচাৰোঁ গতিকে যি চৰকাৰ আহিলে সেই কামখিনি সম্পূৰ্ণ হয় গতিকে আমি তেনে চৰকাৰৰ ওপৰত বেছি আশা কৰোঁ অসমতো এতিয়া ইমানখিনি উন্নতি হৈছে বিকাশ হৈছে গতিকে এই বিকাশখিনি সমান্তৰালকৈ চলাই নিবলৈ হ'লে তাৰ ইয়াৰ গতিশীল অৱস্থাটো পাবলৈ হ'লে গতিকে আমি সেই চৰকাৰখনৰ প্ৰতি কথা চিন্তা কৰিবই লাগিব গতিটো যদি আমি স্তব্ধ কৰোঁ তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ অৰ্থন্তৰ আহিব গতিকে আমি সমস্যাৰ সন্মুখীন হোৱাটো নিবিচাৰোঁ যিহেতু বৰ্তমান অসমখনত শান্তি বিৰাজিত হৈছে বিকাশ হৈছে গতিকে আমি সেইফালৰ পৰা ইয়াক বাহাল ৰখাটো আমি বিচাৰোঁ উল্লেখযোগ্য যে মাজুলীবাসীয়ে এজন উপযুক্ত বিধায়কক দিছপুৰলৈ পঠিয়াব ৰাজ্যৰ স্বাৰ্থত কাম কৰা চৰকাৰখনে শ্ৰেষ্ঠ চৰকাৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ দ্বিতীয়বাৰলৈ বিজেপিক সুযোগ দিবলৈ আহ্বান আধাৰ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ নিৰ্বাচনটো এজ ইট ইজ তাৰমানে আগৰ যেনেকৈ হয় এতিয়াও হ'ব আগলৈও হ'ব কথাটো ইয়াৰ ডাঙৰ পৰ্যায়টো হ'ল আমি নাগৰিক হিচাপে আমাৰ এজন লিডাৰ তাৰমানে এজন MLA আমাৰ যাতে বস্তুখিনি উপস্থাপন কৰিব পৰা উপযুক্ত আমি বিধায়ক এজন পঠাব লাগে আৰু তেওঁৰ দ্বাৰা আমি কামখিনি আদায় কৰিব লাগে আমি ভাল পোৱা ব্যক্তিজন বুলি নহয় যিজনে সমাজক ভাল পায় আৰু সমাজে তেওঁক ভাল পায় আৰু সমাজৰ উন্নয়নমুখী কামবিলাক যিজন বিধায়কে কৰিব বুলি আমাৰ আত্মবিশ্বাস আছে পৰাপক্ষত তেওঁকে ভোটটো প্ৰদান কৰিব লাগে ৰাইজৰ স্বাৰ্থত ৰাইজৰ উন্নয়নত কাম কৰা চৰকাৰখন এখন শ্ৰেষ্ঠ চৰকাৰ যে বৰ্তমান চৰকাৰখনে যিখিনি কাম আধাৰুৱা কৰি থৈছে সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে তেখেতসকলক দ্বিতীয়বাৰ চান্স দিব লাগে আৰু সকলো ওলাই আহি দলে বলে ভোট প্ৰদান কৰি ওলায় ভোট প্ৰদান কৰাটো আমাৰ এটা নৈতিক দায়িত্ব নাগৰিক হিচাপে গতিকে মই আহ্বান জনাইছোঁ আমিও সদায় ভোট দিওঁ আৰু সকলো আহিব লাগে সকলোৱে ভোট প্ৰদান কৰিব লাগে উন্নয়নৰ পক্ষত থাকক মাজুলীৰ সচেতন ভোটাৰ এই প্ৰতিক্ৰিয়া গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ গোস্বামীৰ মাজুলী বুলি ক'লে ধৰক ইয়াৰ ভৌগোলিক যিটো পৰিৱেশ বেলেগ জিলাতকৈ বহুত সুকীয়া সেইটো ধৰক সকলোৰে দেখিছে মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ যে বৰ্তমান চৰকাৰে যি উন্নয়নৰ যোনসমূহ আধৰুৱা কাম কৰি পেলাই আগবাঢ়িছে আজি পবিত্ৰ যজ্ঞস্থলীৰ পৰাই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মাজুলী বিধায়ক ডাঙৰীয়াক বা বিভিন্ন ব্যক্তিসকলক আমি ধন্যবাদ আৰু সুবাসিক জনাইছোঁ আমি আশা কৰোঁ যে যি ধৰণে ধৰক মাজুলীৰ যোনসমূহ আধৰুৱা কাম আছে আৰু মাজুলীৰ ধৰক যিজন বৰ্তমান বিধায়ক তেওঁ মনৰ যি দৃঢ়তা বা মনৰ যি সংকল্প গতিকে আমি বিশ্বাস কৰোঁ বা আশাবাদী অনাগত দিনতো ধৰক তেখেতে মাজুলীৰ ধৰক যিখিনি আধৰুৱা কাম সেইখিনি তেওঁ আগবঢ়াই নিয়াত
যথেষ্টখিনি আগবাঢ়িব পাৰিব বুলি আমি বিশ্বাস কৰোঁ।